হেল্ল' এভৰিৱান, মই তোমালোকৰ লগত আজি এটা নতুন কনচেপ্ট আৰম্ভ কৰিব লৈছোঁ। কনচেপ্টটো হ'ল এনেকুৱা ধৰণৰ ট্ৰিপলেটৰ ওপৰত বেছ কিউব আৰু স্পিয়াৰ। এইটো আমি কিউব এইটো কিউব তোমালোকে জানা, এইটো কিউব মানে অসমীয়াত ঘনক বুলি কোৱা হয়, আৰু এইটো গোলক কিউব আৰু স্পিয়াৰৰ ওপৰত বেছ কৰি আমাৰ প্ৰায় কনচেপ্ট 28টো আমি ষ্টাৰ্ট কৰিছোঁ। অ'কে, এই কনচেপ্টটো ষ্টাৰ্ট কৰা আগতে এটা কথা আমি জানিব লাগিব ট্ৰিপলেট কিছুমান এই ট্ৰিপলেট কিছুমান এনেকুৱা ধৰণৰ হয়, যিখিনি আমি যদি এতিয়া 3টো কিউব কৰি প্লাছ কৰোঁ বা 3টো কিউব কৰিছোঁ, তাৰপিছত 4টো কিউব কৰিছোঁ, প্লাছ 5টো কিউব, 3, 4, 5 এটা ট্ৰিপলেট প্লাছ কৰিলে ইকুৱেল টু কিমান হয়, 6 কিউবৰ ইকুৱেল হয়। অ'কে, এইখিনি তোমালোকে মনত থ'ব লাগিব। এইটোৱে কনচেপ্ট, এটা কনচেপ্ট, এই দুটা কনচেপ্টৰ ওপৰতে বেছ কৰি আমি আজি কুৱেশ্যনখিনি আৰম্ভ কৰিম। অ'কে, এতিয়া প্ৰথম কনচেপ্টটো চোৱা, 3 কিউব প্লাছ 4 কিউব প্লাছ 5 কিউব ইকুৱেল টু কিমান হয়, 6 কিউবৰ ইকুৱেল হয়। অ'কে, 1 কিউব প্লাছ 6 কিউব প্লাছ 8 কিউব ইকুৱেল টু 9 কিউবৰ ইকুৱেল হয়। 18 কিউব প্লাছ 19 কিউব প্লাছ 21 কিউব ইকুৱেল টু 28 কিউবৰ ইকুৱেল হয়। এইটো 28। 6 কিউব প্লাছ 32 কিউব প্লাছ 33 কিউব ইকুৱেল টু 41 কিউবৰ ইকুৱেল হয়। অ'কে, তাৰপিছত এইটো স্কোৱাৰৰ ক্ষেত্ৰত, এইখিনি কিউবৰ ক্ষেত্ৰত, এইখিনি স্কোৱাৰৰ ক্ষেত্ৰত। অ'কে, 2 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ ইকুৱেল টু কিমান হয়, 7 স্কোৱাৰ হয়। 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ প্লাছ 12 স্কোৱাৰ ইকুৱেল টু 13 স্কোৱাৰ। 4 স্কোৱাৰ প্লাছ 5 স্কোৱাৰ প্লাছ 20 স্কোৱাৰ ইকুৱেল টু 21 স্কোৱাৰ। 8 স্কোৱাৰ প্লাছ 9 স্কোৱাৰ প্লাছ 12 স্কোৱাৰ ইকুৱেল টু 17 স্কোৱাৰ। 12 স্কোৱাৰ প্লাছ 16 স্কোৱাৰ প্লাছ 21 স্কোৱাৰ ইকুৱেল টু 29 স্কোৱাৰ। তাৰপিছত এইকেইটা তোমালোকে মনত থৈ মেলি ইয়াৰ মাল্টিপুলকেইটাও একে ইকুৱেল হ'ব যিমান ইয়াৰ গুণ হয় তেনেকৈ এইখিনি তোমালোকে লাষ্টত উলিয়াই ল'বলৈ পাৰিবা। প্ৰথমতে তোমালোকে কনচেপ্টটো ষ্টাৰ্ট কৰাৰ আগতে এইকেইটা ভালদৰে এইবিলাক একেবাৰে এক্সামলৈ মনত থৈ দিব লাগিব। ভলিউমৰ ক্ষেত্ৰত চেণ্টিমিটাৰ কিউব, আৰু এইটো ছাইড এইটো ছাইড কিউব, এইটো টোটেল ছাৰ্ফেচ এৰিয়াৰ ক্ষেত্ৰত বা অসমীয়াত পৃষ্ঠকালি, ভলিউম মানে আয়তন, চেণ্টিমিটাৰ স্কোৱাৰ আৰু এ স্কোৱাৰ। এতিয়া কুৱেশ্যনখিনি কৰিলে আমি কেনেকৈ কৰিম সেইখিনি চাই লওঁ। অ'কে, এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটো হৈছে, ইফ 3 স্পিয়াৰ্ছ অফ ৰেডিয়াছ 5 cm, 3 cm and 4 cm are melted into from a new sphere, what is the radius of the new sphere? কৈছে যদি 5 cm, 3 cm আৰু 4 cm ব্যাসাৰ্ধৰ তিনিটা গোলক গলাই এটা নতুন গোলক বনোৱা হয় বুলি কৈছে তেন্তে নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব বুলি কৈছে। অ'কে, এই কুৱেশ্যনটো একেবাৰে সহজ। এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি তোমালোকে নেটত মাৰি চাবা কিমান দীঘল হয়, মই একেবাৰে শ্বৰ্টত শিকাই দিছোঁ। অ'কে, ইফ 3 স্পিয়াৰ অফ ৰেডিয়াছ 5 cm, 3 cm আৰু 4 cm আৰ মেল্টেড 5 cm, 3 cm আৰু 4 cm ব্যাসাৰ্ধৰ তিনিটা গোলক গলাই এটা নতুন গোলক বনোৱা হৈ গ'ল। অ'কে, তাৰপিছত তেন্তে নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব। যেতিয়া আমি গলিওৱাটো মানে আমি যেতিয়া গলাই দিওঁ, মেল্ট কৰি দিওঁ, তেতিয়া কি হয়, এতিয়া তিনিটা গোলক, তিনিটা গোলক আমি গলাই কেনে এটা গোলক বনাব লাগিব, মানে ইয়াৰ আয়তনটো আৰু এইটো আয়তন ছেম হ'ব লাগিব। অ'কে, এইটোৰ ক্ষেত্ৰত আমি কি কৰিম, এতিয়া আমাক কিমান দিছে, 5 cm, 3 cm, 4 cm। একেবাৰে সহজ। প্ৰথমতে 3 কিউব প্লাছ 4 কিউব প্লাছ 5 কিউব ইকুৱেল টু কিমান হয়, ভলিউম কিউব মানে ভলিউম হয় নহয়, কিহৰ সমান হয়, এইটো আমি এটা পঢ়ি থৈছোঁ, মনত থৈ দিছোঁ, কিমান 6 কিউব এইটো সমান হয়। এইটো যদি আমি জানো, তেতিয়া এই তিনিটা গোলক গলাই মেলি কি সৃষ্টি কৰা আছে, এইটো গোলকৰ সমান। অ'কে, এইটো গোলকৰ সমান সৃষ্টি কৰা হৈছে। গতিকে এতিয়া এইটো নতুন গোলকটোৰ এইটো ব্যাসাৰ্ধ কিমান হ'ব, 6 cm। অ'কে, একেবাৰে ইজি যদি এইখিনি জানো। অ'কে, এতিয়া দ্বিতীয় কুৱেশ্যনটো চোৱা, 3 solid metallic cubes having sides 2 cm, 12 cm and 6 cm respectively are melted and recast into a single cube. What is the length of the side of the cube so obtained? Okay,
তিনিটা কঠিন ধাতুৰে নিৰ্মিত ঘনকৰ বাহুৰ ক্ৰমে 2 সেণ্টিমিটাৰ 12 সেণ্টিমিটাৰ আৰু 16 সেণ্টিমিটাৰ একেলগে গলাই দিয়া হ'ল গলাই দিয়াৰ লগে লগে আমি তাৰপিছত আৰু নতুনকৈ এটা ঘনক তৈয়াৰ কৰা হ'ল গৈছে এটা নতুন ঘনক তৈয়াৰ কৰিছে নতুন ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ 2 সেণ্টিমিটাৰ আছিলে দৈৰ্ঘ্য বাহুৰ দৈৰ্ঘ্য এটাৰ 12 সেণ্টিমিটাৰ এটা 16 সেণ্টিমিটাৰ একেলগে গলাই দিয়া হ'ল হা তাৰপিছত নতুন ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে মানে গলাই দিয়া মানে আমি কি কৰিব লাগিব ভলিউমটো সেম কৰিব ভলিউমটো সেম কৰিবলৈ আমি কি কৰিব লাগিব আমি এটা জানিছিলোঁ কি এতিয়া আমি পঢ়ি থৈছিলোঁ 3 কিউব এইটো ভলিউমৰ ক্ষেত্ৰত 4 কিউব প্লাছ 5 কিউব ইজ ইকুৱেল টু কিমান 6 কিউব এতিয়া আমাক কিমান দিছে টু কিউব 12 সেণ্টিমিটাৰ এইটো হৈ গ'ল আৰু এইটো নহয় আমি এটা মনত থৈ দিছিলোঁ এইখিতে আমাক কিমান দিছে এইটো 2 সেণ্টিমিটাৰ 2 ধৰ প্লাছ 12 প্লাছ 16 হা এইকেইটা গলাই আমি এটাত ইয়াৰ বাহুটোৰ দৈৰ্ঘ্য এটা উলিয়াব দিছে অ'কে কিমান প্ৰথমতে বুজাই দিছোঁ 2 কিউব প্লাছ আৰু কিমান দিছে 12 কিউব প্লাছ 16 কিউব ইকুৱেল টু এইটো কিমান কিউব হ'ব এইটো আমি উলিয়াব লাগে অ'কে আমি এটা পঢ়িছিলোঁ কিমান পঢ়িছিলোঁ এইটো 1 কিউব প্লাছ 6 কিউব প্লাছ 8 কিউব ইকুৱেল টু 9 কিউব পঢ়িছিলোঁ হয় নহয় এইটো যদি আমি জানো কিমান হ'ব 1 কিউব প্লাছ 6 কিউব প্লাছ 8 কিউব ইকুৱেল টু আমি কিমান জানো 9 কিউব অ'কে এইটো যদি আমি জানো হয় নহয় এইটো কিমান গুণ দুগুণ 2 পূৰণ কৰিছে এইটোৰ লগত আকৌ 2 পূৰণ কৰিলে 12 হৈছে এইটোৰ লগত 2 পূৰণ কৰিলে 16 হৈছে অ'কে 2 পূৰণ কৰিছে একে 9 লগতো যদি 2 পূৰণ কৰি দিওঁ কিমান হ'ব 18 এটাকে নতুন ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান 18 সেণ্টিমিটাৰ অ'কে 18 সেণ্টিমিটাৰ একেবাৰে ইজি আমি সেই কনচেপ্টকেইটা মনত থ'লে হ'ব এই কনচেপ্টকেইটা মনত থৈ দিলে কুৱেশ্যনবোৰ ইজিলি কৰাত সহায় হয় অ'কে 3 নম্বৰ কুৱেশ্যনটো 3 solid metallic sphere whose radii are 1 centimeter, x centimeter and 8 centimeter are into x centimeter and 8 centimeter are melted and recast into a single solid sphere of a diameter 18 centimeter. The surface area of the sphere with radius x centimeter. Okay. অসমীয়াত কুৱেশ্যনটো পঢ়ি দিছোঁ কঠিন ধাতুৰে নিৰ্মিত তিনিটা গোলক যাৰ ব্যাসাৰ্ধ ক্ৰমে 1 সেণ্টিমিটাৰ 1 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ একেলগে গলোৱা হ'ল আৰু নতুনকৈ এটা গোলক বনোৱা হ'ল যাৰ ব্যাসাৰ্ধ ব্যাসাৰ্ধ নহয় ব্যাস 18 সেণ্টিমিটাৰ আমি জানো যে ব্যাসটো ডিভাইড কৰিলে আমি কি পাওঁ এইটো ব্যাসাৰ্ধ পাম হা ব্যাসক 2 ডিভাইড কৰিলে অ'কে 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকটোৰ পৃষ্ঠৰ কালি কিমান হ'ব সেইটো আমাক উলিয়াব দিছে অ'কে কুৱেশ্যনটো ভালদৰে এবাৰ পঢ়া কঠিন ধাতুৰে নিৰ্মিত তিনিটা গোলক যাৰ ব্যাসাৰ্ধ যাৰ ৰেডিয়াছ ক্ৰমে 1 সেণ্টিমিটাৰ 1 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ একেলগে গলোৱা হ'ল আৰু নতুনকৈ এটা গোলক বনোৱা হ'ল যাৰ ব্যাস 18 সেণ্টিমিটাৰ 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকটোৰ পৃষ্ঠকালি কিমান হ'ব বুলি কৈছে পৃষ্ঠকালি মানে সাৰফেস এৰিয়া কিমান হ'ব বুলি কৈছে অ'কে এই ক্ষেত্ৰত কি কৰিব লাগিব কিমান দিয়া আছে আমাক গোলকটো গলোৱা হ'ল মানে আমি ভলিউম উলিয়াব লাগিব অ'কে 1 কিউব প্লাছ কি দিছে x কিউব প্লাছ 8 কিউব হা তাৰপিছত আমাৰ এইটো ৰেডিয়াছটো কিমান হয় আমাক দিছে 18 এইকেইটা কি দিয়া আছে এইকেইটা ব্যাসাৰ্ধ ৰেডিয়াছ দিয়া আছে এইটো ডায়ামিটাৰ দিয়া আছে ডায়ামিটাৰৰ পৰা আমি এইটো ব্যাসাৰ্ধলৈ লৈ যাব লাগিব মানে ব্যাসৰ পৰা ব্যাসাৰ্ধলৈ ল'বলৈ কিমান আছে একেলগে বনোৱাৰ পিছত নতুন গোলকটোৰ এটা নতুন গোলক বনোৱা যাৰ ব্যাস চোৱা এইকেইটা এটা গোলক প্লাছ এটা গোলক আৰু এটা গোলক ইকুৱেল টু এটা এইটোৰ ৰেডিয়াছ 1 দিয়া আছে এইটোৰ ৰেডিয়াছ x দিয়া আছে এইটোৰ ৰেডিয়াছ 8 দিয়া আছে এইটোৰ ডায়ামিটাৰ ডাইৰেক্ট 18 দিয়া আছে ইয়াৰ কাৰণে সেই ব্যাস কিমান হ'ব 9 ওকে এইটো 9 কিউব এতিয়া আমি
ইয়াত চাব লাগিব এই বস্তুটো হৈ গ'ল ইয়াত আমি কি পঢ়িছিলোঁ এই আমি জানিব লাগিব কি পঢ়িছিলোঁ এইখিনি চোৱা এইটো পঢ়িছিলোঁ 1 কিউব 6 কিউব আৰু 8 কিউব ইকুৱেল টু 9 কিউব অ'কে এতিয়া ডাইৰেক্ট কৈ দিয়া 1 কিউব তাৰপিছত ইয়াত 8 কিউব ইয়াত যদি 9 কিউব হয় এইকেইটা গোটেইকেইটা মিলাবলৈ ইয়াত কিমান আছিলে 6 কিউব এটাকে x ইকুৱেল টু কিমান ইয়াত x ইকুৱেল টু কিমান পালোঁ আমি 6 হা x ইকুৱেল টু 6 পালোঁ এতিয়া কুৱেশ্যনত কি কৈছে 1 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকটোৰ পৃষ্ঠকালি কিমান হ'ব কৈছে গোলকৰ পৃষ্ঠকালি কিমান হ'ব সাৰফেস এৰিয়া কি হয় গোলকৰ 4 পাই r স্কয়াৰ ওকে 4 পাই ইনটু r স্কয়াৰ মানে r 6 ইনটু 6 হ'ব r স্কয়াৰ 36 কিমান হ'ব 36 হ'লে 144 পাই হ'ব আনসাৰটো ওকে এটো আনসাৰ একেবাৰে ইজি দিয়া 6 number question what is the age of a cube whose volume is equal to the sum of the volume of cube of s 6 cm 8 cm and 10 cm এর অসমীয়া কোৱেশ্যনটো চোৱা তিনিটা ঘনকৰ দাঁতি কমে 6 cm 8 cm আৰু 10 cm এই তিনিটা ঘনকৰ আয়তন যোগ কৰিলে পোৱা ঘনকৰ দাঁতিৰ দৈৰ্ঘ্য কিমান দাঁতিৰ দৈৰ্ঘ্য কেটা দিয়া আছে হা আয়তন মানে কিউব এই তিনিটা ঘনকৰ আয়তন যোগ কৰিলে পোৱা ঘনকৰ দাঁতিৰ দৈৰ্ঘ্য আছে ওকে এতিয়া ইয়াত কোৱেশ্যনত কি দিয়া আছে কোৱেশ্যনত কি দিয়া আছে 6 কিউব প্লাস 8 কিউব প্লাস 10 কিউব ইজ ইকুৱেল টু আমি এটো উলিয়াব লাগে ওকে এইকেইটা ঘনক এইকেইটা দাঁতিৰ দৈৰ্ঘ্য এইকেইটা ঘনক যদি যোগ কৰোঁ আমি কিমান পাম এটা পাম হা এটো আমি উলিয়াব লাগে এতিয়া আমি এটো উলিয়াবলৈ আমি এটা বস্তু জানো কি জানিছিলো এটো আমি পঢ়ি আহিছিলো 3 কিউব প্লাস 4 কিউব প্লাস 5 কিউব আজি আমি কিমান পঢ়িছিলো 6 কিউব এটো জানো এটোটো মনত আছে এটো জনাৰ লগে লগে আমি কি কৰিম ইয়াৰ লগত কিমান 2 পূৰণ কৰি দিছে ইয়াৰ লগত 2 পূৰণ কৰি দিছে এটাকে ইয়াৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 12 কিউব এটাকে আয়তনটোৰ এটো নতুনকৈ পাইছে নতুন এই তিনটা ঘনকৰ আয়তন যোগ কৰিলে এই তিনটা আয়তৰ ঘনকৰ যোগ কৰিছে যোগ কৰি পোৱাৰ পিছত নতুন ঘনকটোৰ দাঁতিৰ দৈৰ্ঘ্য কিমান এত কিমান পালো 6 দুগুণ কিমান 12 cm একেবাৰে ইজি এইটা মনত থাকিলে ওকে তাৰ পিছত 5 নম্বৰ The length and breadth of a room are 21 meter and 16 meter respectively. If the length of the longest rod that can be placed in the room is 29 meter, then what is the height of the room? Question is একেবাৰে easy. এটা ৰুমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কমে 21 মিটাৰ আৰু 16 মিটাৰ হা যদি ৰুমত ৰাখিব পৰা আটাইতকৈ দীঘল দণ্ডডাল দৈৰ্ঘ্য 29 মিটাৰ তেন্তে ৰুমৰ উচ্চতা কিমান হ'ব মানে এইটো ৰুম হা ইয়াত দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে এইটো মানে ডায়াগোনাল ওকে ডায়াগোনাল হতটো কি আছিল is equal to length square plus breadth square plus height square এটো ডায়াগোনাল হতটো ওকে এতিয়া কোৱেশ্যন মতে কি হ'ব আমাক এটো ডিটো কিমান দিয়া আছে 29 স্কয়াৰ লেংথটো কিমান দিয়া আছে 21 স্কয়াৰ আৰু ব্ৰেডটো দিয়া আছে 16 স্কয়াৰ এতিয়া আমাক হাইটটো উলিয়াব দিছে হা হাইটটো আমি কনসেপ্টটো মনত থৈ দিয়া হলে একেবাৰে ইজি হয় আমাৰ কনসেপ্টটো কি আছিল এটো 12 স্কয়াৰ 16 স্কয়াৰ 21 স্কয়াৰ ইকুৱেল টু 29 স্কয়াৰ ওকে এটো যদি আমি মনত থৈ দিয়া হেতেন ইয়াত কি হ'ব আমি জানো এটো 29 square is equal to 21 square plus 16 square plus 12 square হয় না এর কোনটো বাকি থাকিলে 12 square ওকে এটাকে ৰুমৰ উচ্চতা কিমান হাইটটো 12 মিটাৰ হল না একেবাৰে ইজি এটোৱে তোমালোকে এখিনি জানিবলৈ হলে এই কনসেপ্ট কিটা যদি মনত থৈ দিয়া
এই কনচেপ্টকেইটা যদি মনত থৈ দিয়া একেবাৰে ইজি হ'ব। অ'কে, থেংক ইউ।